আজিৰ লাইভটো এটা বহুত বেছি বিশেষ কাৰণত কৰিছো আজি বহুতখিনি কথা আপোনালোকৰ লগত বহুতখিনি নহয় এটা বিশেষ ঘটনা আপোনালোকৰ লগত শেয়াৰ কৰিব বিচাৰিছো সেই কাৰণে অকমান মানুহ অহালে মই বাট চাব লাগিব এটো এটা কি বুলি কম এতিয়া এৱাৰনেছ ভিডিঅ' বুলিয়ে ক'ব লাগিব মোৰ লগত হোৱা এটা সাংঘাতিক এক্সিডেন্ট পৰহি নগাঁৱত হোৱা এটা বিশেষ ঘটনা যেটো ঘটনা কেতিয়াও কাৰো লগত হ'ব নালাগে পুৰুষেই হওক মহিলাই হওক নমস্কাৰ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো ৰাখৰ অনুষ্ঠান পৰিবেশন কৰিবলৈ গৈ এক ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হ'ল অভিনেত্ৰী অমৃতা গগৈ ৰাখৰ অনুষ্ঠান পৰিবেশনৰ বাবে নগাঁৱলৈ গৈছিল অভিনেত্ৰী অমৃতা গগৈ ৰাধাৰ চৰিত্ৰত অভিনয় কৰিবলৈ নগাঁৱত উপস্থিত হৈছিল অভিনেত্ৰীগৰাকী কমিটিৰ মানুহে নগাঁও বাইপাছৰ সানযুক্তি নামৰ এখন হোটেললৈ লৈ যায় অভিনেত্ৰীগৰাকীক ঘটনা 21 নৱেম্বৰৰ তেতিয়া পুৱা 5 বাজিছিল অভিনেত্ৰীগৰাকীৰ সৈতে আছিল এগৰাকী বান্ধৱী হোটেলখনৰ 304 নম্বৰ ৰুমটোত থাকিবলৈ ব্যৱস্থা কৰি দিয়া হৈছিল অভিনেত্ৰী অমৃতা গগৈক ৰাখৰ অনুষ্ঠানৰ দিনা ৰাধাৰ চৰিত্ৰত অভিনয় কৰি নিশা প্ৰায় 2 বজাত হোটেলখনলৈ ঘূৰি আহে অভিনেত্ৰী অমৃতা গগৈ আৰু তেওঁৰ বান্ধৱীগৰাকী ৰাখ কমিটিৰ দুজন কৰ্মকৰ্তাই হোটেলখনত থৈ গৈছিল অভিনেত্ৰীগৰাকীক অভিনেত্ৰীগৰাকীক প্ৰাপ্যধন আদায় দি গুচি যায় ৰাখ কমিটিৰ কৰ্মকৰ্তা দুগৰাকী তাৰ পিছতেই অমৃতা গগৈ আৰু তেওঁৰ বান্ধৱীগৰাকীয়ে খাদ্য গ্ৰহণ কৰি নিশা প্ৰায় 3 বজাত খবলৈ যায় কিন্তু পুৱা প্ৰায় 5 বজাত কিবা এটা শব্দ শুনি হঠাৎ টোপনিৰ পৰা সাৰ পালে অমৃতা গগৈৰ বান্ধৱীগৰাকীয়ে দেখে তেওঁলোকৰ ৰুমৰ দুৱাৰখন কোনোবাই খুলিবলৈ চেষ্টা কৰিছে একেজাপে উঠি গৈ দুৱাৰখন খুলিব নোৱাৰাকৈ ঠেলি ধৰিলে অমৃতা গগৈয়ে দুইগৰাকীয়ে লক্ষ্য কৰিলে যে দুৱাৰখনৰ লকটো বাহিৰৰ পৰা কোনোবাই ঘূৰাই আছে দুৱাৰখন হেঁচি ধৰি অভিনেত্ৰী অমৃতা গগৈয়ে আইহলটোৰে বাহিৰলৈ চাওঁতে দেখে যে মুখত কাপোৰ বন্ধা এজন যুৱকে বাহিৰৰ পৰা দৰজাখন খুলিবলৈ চেষ্টা কৰিছে লগে লগে অভিনেত্ৰী অমৃতা গগৈয়ে বান্ধৱীগৰাকীক হোটেলৰ মালিকলৈ ফোন কৰিবলৈ ক'লে কিয়নো ৰুমটো লোৱাৰ দিনা অভিনেত্ৰীগৰাকীক সাক্ষাৎ কৰিবলৈ আহিছিল হোটেলৰ মালিক শ্বেয়াৰ কৰিছিল মোবাইল নম্বৰ 5:24 বজাত 5:26 বজাত আৰু 5:27 বজাত তিনিবাৰ হোটেলৰ মালিকলৈ ফোন কৰা হ'ল কিন্তু ফোন ৰিচিভ নকৰিলে হোটেলৰ মালিকে লগে লগে ফোন কৰিলে ৰাখ কমিটিৰ সম্পাদকলৈ ফোনত জনোৱা হ'ল সমগ্ৰ ঘটনা উপায়ন্তৰ হৈ হোটেলৰ কোঠাৰ ভিতৰতে চিঞৰিবলৈ ধৰিলে দুইগৰাকী অভিনেত্ৰীয়ে লগে লগে আঁতৰি গ'ল যুৱকজন কিন্তু কিছু সময়ৰ পিছতে দেখে যে সেই একেজন যুৱকেই মুখত কাপোৰ নমৰাকৈ আহি কোঠাৰ সন্মুখতে অহা যোৱা কৰি থাকিল কিছু সময় পিছতে হোটেলখনত উপস্থিত হ'ল ৰাখ কমিটিৰ সম্পাদক সৌভাগ্যক্ৰমে ভয়ংকৰ এক ঘটনাৰ পৰা ৰক্ষা পৰে অভিনেত্ৰীগৰাকী কিন্তু অতি ৰহস্যজনক কথাটো হ'ল যে হোটেলৰ মালিকক সকলোখিনি কথা জনোৱাৰ পিছতো গুৰুত্ব নিদিয়াৰ অভিযোগ হোটেলখনত নাছিল চিচিটিভিৰ ব্যৱস্থা চিচিটিভি নথকাকৈ নগাঁও বাইপাছত কেনেকৈ চলি আছে এখন হোটেল অসমৰ বিভিন্ন ঠাই ঘূৰিলো এবাৰ ৰাখত ঢকুৱাখানা গ'লো মাজুলী গ'লো নাৰায়ণপুৰ গ'লো ডিব্ৰুগড় গ'লো বোকাখাট গ'লো নাজিৰা গ'লো নগাঁও গ'লো প্ৰত্যেকখন কমিটি প্ৰত্যেকখন ঠাইৰ আদৰ সাদৰ মোৰ গোটেই জীৱনলৈ মনত থাকিব কিন্তু এই কাহিনীটো মোৰ গোটেই জীৱনলৈ মনত থাকিব আৰু এই কাহিনীটো মই ভিডিঅ' আকাৰে বনাই পেলাই দিব খোজা নাই আৰু এইখিনিতে মই এটা অনুৰোধ জনাওঁ মোৰ লাইভটোৰ জৰিয়তে মই অনুৰোধ জনাইছোঁ মই কোনো কণ্ট্ৰভাৰ্চি ক্ৰিয়েট কৰিব বিচৰা নাই আৰু সেইকাৰণে মই নিজেই ট্ৰমাত আছোঁ সেইকাৰণে মই অকণমান আঁতৰিয়ে আছোঁ বাকী ভালে থাকিব আৰু আপোনালোকৰ আশীৰ্বাদ থাকিলে মই নিশ্চয় ভালে থাকিম আপোনালোকে ভিডিঅ'টো চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু এই কাণ্ড যাতে নহয় তাৰে কামনা বাকী সানযুক্তি হোটেলৰ কৰ্তৃপক্ষলৈ মই এতিয়াও অনুৰোধ জনাওঁ চিচিটিভি কেমেৰাটো কাইণ্ডলি ইনষ্টল কৰক আৰু বহুত বেছি পইচা নাযায় চিচিটিভি ইনষ্টল কৰোঁতে আৰু আপোনালোকৰ দুখীজনক পাৰিলে বিচাৰি উলিয়াওক কাৰণ সেই দুখীজনে ৰাতি মালিক নাথাকে হোটেলত সেই দুখীজনে ইয়াৰ পাছত যদি মই ষ্টেপ নলওঁ তেনেহ'লে সি ইয়াৰ পাছত আৰু এনেকুৱা কাম কৰিবলৈ সাহস পাব এনেকুৱা কাম কৰিবলৈ যাতে কোনেও সাহস নাপায় তাৰে কামনা যিসকলে চাই আছে থেংক ইউ ছ' মাছ আৰু আকৌ এবাৰ কৈছোঁ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব থেংক ইউ